জয়ন্ত মল্ল বৰুৱাৰ শব্দৰ ব্যৱহাৰবিলাক ঠিক হোৱা নাই কিন্তু মই এইটো কথা আপোনালোকক বেলেগ কৰি কৈছিলো মই কৈছিলো যে হেমকোখন আমাৰ জাতীয় সম্পদ আৰু হেমকোক যোনে তোনে প্ৰচাৰ কৰিব পাৰে হেমকোক ইজ নট আণ্ডাৰ কপিৰাইট আৰু সেইকাৰণে প্ৰকাশন পৰিষদে এটা হেমকোক বনাই আছে কিন্তু সেইটো ক'ব যাওঁতে কাৰ ল'ৰা কোন ছোৱালী ইমান কোৱা দৰকাৰ নাই কাৰণ মানুহক ক'লে মানুহে বুজিয়ে পায় সেইকাৰণে মই ভাবোঁ জয়ন্ত মল্ল বৰুৱাই যিকেইটা শব্দ ব্যৱহাৰ কৰিছে শব্দকেইটা ঠিক নহয় কাৰ ল'ৰা নাই কাৰ খুৰাক কাৰ ভতিজাক এইবিলাক কোৱা কি দৰকাৰ আছে এটা শব্দই ক'লে হ'ল যে হেমকোক অভিধানখন এতিয়া জাতীয় সম্পদ আৰু হেমকোক অভিধানখন যেনেকৈ জয়ন্ত বৰুৱা ডাঙৰীয়াই প্ৰচাৰ কৰিছে সঞ্জীৱ নাৰায়ণেও প্ৰচাৰ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ কৰিব পাৰে কাৰণ তাত কপিৰাইট নাই যেনেকৈ কীৰ্তন ঘোষাৰ কপিৰাইট নাই যেনেকৈ নামঘোষাৰ কপিৰাইট নাই তেনেকৈ এটা সময় পাৰ হৈ যোৱাৰ পিছত কিতাপবিলাকৰ কপিৰাইট নোহোৱা হৈ যায় সেইটো আইনৰ ব্যৱস্থা ভাল বেয়া চবৰ জীৱনত থাকিব আৰু মইতো জানো সৰু মানুহ কোৱা নাই কৈছে সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগতভাৱে কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৈছে অসমীয়া ল'ৰা ইমানখিনিলৈকে আহিছে যে ক'ৰ গাঁৱৰ পৰা আহিছে ইয়াত আহি সংগ্ৰাম কৰি গুৱাহাটীত ইমানখিনি ডাঙৰ হৈছে গতিকে এইটোতো ভাল কথা আৰু মই নিজে কৈ দিম যে তেওঁক ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলতো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত কিন্তু মালিকৰ যুদ্ধখন আপোনালোকে নকৰিব মালিকটোতো ময়ো কৈ থাকোঁ মালিকটো মালিকৰ ফালে থাকিব দিয়ক হ'ব আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছোঁ কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে